নমস্কাৰ আজিৰ এই ভিডিওটোৰ জৰিয়তে আমি জানিবলৈ যত্ন কৰিম তাই মোৰ কথা ধ্যান দিয়া নাছিল মই কি কৈ আছিলো তাই ধ্যান দি আছিল বা কেতিয়াবা আমি ক'ব লগা হয় যে তুমি তোমাৰ পঢ়াত ধ্যান দিয়া উচিত আছিল এনে ধৰণৰ বাক্যবোৰ যদি আমি ইংৰাজীত ক'ব লগা হয় আমি কেনেদৰে ক'ব পাৰিম বা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লগা হলে আমি কেনেদৰে ট্ৰান্সলেট কৰিব পাৰিম সবিশেষ জানিবলৈ যত্ন কৰিম আজিৰ এই ভিডিওটোত গতিকে ভিডিওটো খুব ইন্টাৰেষ্টিং আৰু খুব ইম্পৰ্টেন্ট হ'ব আমাৰ ডেইলি লাইফত সচৰাচৰ এনে ধৰণৰ বাক্য ব্যৱহাৰ হৈ থাকে গতিকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আপুনিও আপোনাৰ ডেইলি লাইফত ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব সো আহক এতিয়া ভিডিওটো আৰম্ভ কৰো এতিয়া আপোনালোকে স্ক্ৰিনত এটা বাক্য দেখিবলৈ পাইছে বাক্যটো সক কি কৈছে তাই মোৰ কথা ধ্যান দিয়া নাছিল এই বাক্যটো সক তাই মোৰ কথা ধ্যান দিয়া নাছিল আমি প্ৰথমতে বাক্যটোৰ টেন্সটো ৰিকগনাইজ কৰো নাছিল আছে নাছিলটোৰ পৰা আমি বুজিব পাৰিলো এটো পাষ্ট ইনডিফিনিট টেন্সৰ নেগেটিভ সেন্টেন্সত আমি ডিড নট ব্যৱহাৰ কৰিম বাক্যটো কি কৈছে তাই মোৰ কথা ধ্যান দিয়া নাছিল কোনে ধ্যান দিয়া নাছিল এই তাইটোৱে ধ্যান দিয়া নাছিল তাইটো হল সাবজেক্ট তেতিয়া আমি সাবজেক্টটো সাবজেক্টৰ স্থানত লিখিম আমি কম সি এটা past indefinite tense or the negative sentence আমি subject or পিছত did not ব্যৱহাৰ কৰিব লাগে তেতিয়া আমি কম she didn't so তেতিয়া আমি কম she didn't এতিয়া চাওক আমাক লাগে ধ্যান দিয়াটো ধ্যান দিয়াৰ কাৰণে এটা ওয়ার্ড ব্যৱহাৰ কৰিব লাগে এতিয়া মই বাক্যটো অলৰেডি কলো যে she didn't এতিয়া চাওক ধ্যান দিয়াৰ কাৰণে আমি এটা phrasal verb ইউজ কৰো সেই phrasal verb টো হল pay attention to তেতিয়া আমি এইখিনিত ব্যৱহাৰ কৰিম she didn't pay attention আমি ব্যৱহাৰ কৰিম আমি ক'ব লাগিব she didn't pay attention তাৰ পিছত to আমি কলো যে she didn't pay attention to কাক ধ্যান দিয়া নাছিল মোৰ কথাত বা মোক ধ্যান দিয়া নাছিল তেতিয়া আমি ক'ব পাৰো me এনে ধৰণে আমি বাক্যটো ক'ব পাৰো আমি কলো যে she didn't pay attention to me she didn't pay attention to me তাই মোৰ কথাত ধ্যান দিয়া নাছিল ঠিক তেনে ধৰণে আমি কেতিয়াবা কওঁ যে pay attention to me মানে মোক ধ্যান দিয়া মোৰ কথাত ধ্যান দিয়া এনে ধৰণে আমি কেতিয়াবা আমাৰ ডেইলি লাইফত কিছুমান বাক্য ব্যৱহাৰ কৰিব লগা হয় আপোনালোকে যেতিয়া বিভিন্ন বাক্যত পে এটেনশন এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিবলৈ যাব তেনেকুৱা ক্ষেত্ৰত আপোনালোকে টেন্স অনুসৰি পে টু পেইড কৰিব পাৰে পাষ্টত ক'বলৈ গ'লে পেইড কৰিব পাৰে বা আপুনি কন্টিনিউয়াছত ক'বলৈ গ'লে পেইং কৰিব পাৰে আপোনাক যোনটো টেন্সত দৰকাৰ হয় সেই টেন্সৰ মতে এই পেটো আপোনালোকে চেঞ্জ কৰি থাকিব পাৰে এতিয়া চাও আমি নেক্সট এক্সাম্পলটো এটা নেক্সট এক্সাম্পল কি কৈছে মই কি কৈ আছিলো তাই ধ্যান দি আছিল এই বাক্যটো চাওক মই কি কৈ আছিলো তাই ধ্যান দি আছিল মানে মই ধৰক কিবা এটা কৈ আছিলো তাই একদম ধ্যান দি একান্ত মনে শুনি আছিল তেনেকুৱা ক্ষেত্ৰত কৈছো যে মই কি কৈ আছিলো বা যি কৈ আছিলো তাই ধ্যান দি আছিল মানে তাই ধ্যান দি শুনি আছিল এনেকুৱা অৰ্থ মই বাক্যটোৰ দ্বাৰা প্ৰকাশ কৰিছো তেতিয়া মই প্ৰথমতে কি ক'ব লাগিব মই ক'ব লাগিব কোনে ধ্যান দি আছিল তাই ধ্যান দি আছিল এই তাইটো হ'ব সাবজেক্ট তেতিয়া মই কম সি এতিয়া চাওক বাক্যটোৰ আমাৰ টেন্সটো লাগিব তাই ধ্যান দি আছিল মানে past continuous tense হোৱাৰ লগে লগে আমি সিৰ লগত ব্যৱহাৰ কৰিম was she was এতিয়া চাওক কন্টিনিউয়াছত আমি ভাৰ্বৰ লগত ing যোগ কৰিম তেতিয়া আমি পে টুত কি কৰিম পেইং কৰিম she was paying এনে ধৰণে আমি ক'ব লাগে she was paying তাৰ পিছত কি attention এনে ধৰণে আমি ক'লো she was paying attention to এটা চাওক she was paying attention to মানে হল তাই ধ্যান দি আছিল she was paying attention to তাই ধ্যান দি আছিল কোত ধ্যান দি আছিল মই কি কৈ আছিলো তাত ধ্যান দি আছিল বা মই যি কৈ আছিলো সেই কথাবোৰত ধ্যান দি আছিল তেতিয়া মই কি ক'লো she was paying attention to তেতিয়া আমি কম মই যি কৈ আছিলুৰ কাৰণে আমি কম what I was এতিয়া চাওক এই I was মই কি কাৰণে ব্যৱহাৰ কৰিলো মই কি কৈ আছিলু এই যেটো ক্লোজ হয় এই ক্লোজটো past continuousত আছে গতিকে মই past continuousতে বাক্যটো ফৰ্ম কৰিব লাগিব তেতিয়া মই কম what I was কৈ আছিলুৰ কাৰণে আমি ভাৰ্ব ব্যৱহাৰ কৰো সেৰ লগত ing ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো কম what I was saying so আমাৰ সেন্টেন্সটো কমপ্লিট হৈ গল আমি কলো যে she was paying attention to what I was saying she was paying attention to what I was saying এতিয়া আপোনালোকে এনে ধৰণৰ যিকোনো এটা বাক্য ফৰ্ম কৰক ফৰ্ম কৰি মোৰ কমেন্ট বক্সত লিখিবলৈ নাপাহৰিব আপোনালোকৰ বাক্যবোৰত মই হাৰ্ট দি দিবলৈ যত্ন কৰিম সো এতিয়া চাও আমি লাষ্ট এক্সাম্পলটো এতিয়া লাষ্ট এক্সাম্পলটো কি কৈছে তুমি পঢ়াত ধ্যান দিয়া উচিত আছিল এই বাক্যটো চাওক তুমি পঢ়াত ধ্যান দিয়া উচিত আছিল এটা উচিত আছিল বুলি কৈছে উচিত আছিল মানে past indefinite tense আৰু বাক্যটো চাওক কি হৈছে উচিত আছিল বুলি কৈছে উচিত আছিল মানে আমি বাক্যটোত মডেল ভাৰ্ব ব্যৱহাৰ কৰিব লাগিব তুমি পঢ়াত ধ্যান দিয়াৰ উচিত আছিল বা ধ্যান দিব লাগিছিল এনে ধৰণে কৈছো যেতিয়া আমি এনে ধৰণৰ বাক্যবোৰত মডেল ভাৰ্ব ইউজ কৰিবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি এতিয়া চাওক বাক্যটো পাষ্টত আছে
পাষ্টত আমি কেনে ধৰণে মডেল ভাৰ্ব ইউজ কৰিম তাৰ বিষয়ে আমি সবিশেষ জানিব লগা হয় যদি আপোনালোকে মডেল ভাৰ্বৰ বিষয়ে সবিশেষ নাজানে আপোনালোকে মডেল ভাৰ্ব বাই আছামিজ গুৰু বুলি সাৰ্চ কৰিব এটা সহজ মেথডত আমি কেনে ধৰণে মডেল ভাৰ্ব যিকোনো বাক্যত ব্যৱহাৰ কৰিব পাৰো তাৰ এটা কমপ্লিট ভিডিও আছে সেই ভিডিওটো চাব আপোনালোকে অতি সহজে বিভিন্ন মডেল ভাৰ্ব আমি কেনে ধৰণে বিভিন্ন টেন্সত ব্যৱহাৰ কৰিব পাৰো তাৰ বিষয়ে জানিব পাৰিব সো এতিয়া এই বাক্যটো চাওক কি কৈছে তুমি পঢ়াত ধ্যান দিয়া উচিত আছিল কোনে তুমিটোৱে এই তুমিটো হল সাবজেক্ট তেতিয়া আমি কম ইউ আৰু বাক্যটো সব কোনটো টেন্সত আছে ধ্যান দিয়া উচিত আছিল পাস্ট টেন্সত আছে যেতিয়া পাস্ট টেন্সত থাকিব মডেল ভাৰ্বৰ এটা বাক্য পাস্ট টেন্সত কবলৈ যাও তেতিয়া আমি কি কৰিম মডেল ভাৰ্বৰ লগত হ্যাভ ব্যৱহাৰ কৰিব লগা হয় তেতিয়া বাক্যটো সব কি হৈছে তুমি উচিত আছিল উচিতৰ কাৰণে আমি ব্যৱহাৰ কৰো should সো তেতিয়া আমি কম you should এটা সব মই অলৰেডি কলোৱে যে মডেল ভাৰ্ব এটা যেতিয়া আমি পাষ্টত ব্যৱহাৰ কৰিবলৈ যাও তেতিয়া আমি মডেল ভাৰ্বৰ লগত হ্যাভ ব্যৱহাৰ কৰো তেতিয়া আমি কৈছো যে you should have তুমি কৰা উচিত আছিল কি কৰা উচিত আছিল পঢ়াত ধ্যান দিয়া উচিত আছিল you should have ধ্যান দিয়াটো কি কোৱা হয় মই অলৰেডি কৈ আহিলো যে pay attention তেতিয়া আমি ইয়াৰ পিছত যেটো pay ভাৰ্ব আহিব এই pay টো আমি থাৰ্ড ফৰ্ম কৰিব লাগিব তেতিয়া আমি ক'ব লাগিব you should have paid তাৰ পিছত আমি attention word টো ব্যৱহাৰ কৰিম আমি কলো যে you should have paid attention to কিহত পঢ়া শুনাত study by your study আপোনালোকে ক'ব পাৰে আমি ক'ব পাৰো you should have paid to your study এনে ধৰণে আপোনালোকে বিভিন্ন বাক্য কৈ চাবলৈ যত্ন কৰিব পাৰে she paid attention to me she paid attention to me তাই মোৰ কথাত ধ্যান দিছিল she paid attention to you তাই তোমাৰ কথাত ধ্যান দিছিল এনে ধৰণে আমি বিভিন্ন বাক্য কৈ চাবলৈ বা আমাৰ ডেইলি লাইফত ব্যৱহাৰ কৰি চাবলৈ যত্ন কৰিব লাগে আমি যিমান ট্ৰাই কৰিম আমাৰ বাবে হিমানেই বাক্যবোৰ সহজ হৈ আহিব আশা কৰো এই ভিডিওটো আপোনালোকে নিশ্চয় ভাল পালে আৰু এই বাক্যবোৰ আপোনালোকে আপোনালোকৰ ডেইলি লাইফত ইউজ কৰিব পাৰিব যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি লব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে